নমস্কাৰ ডিপি এছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা সাধু কথা ক'ব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি সাধুটো ভাল পায় চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। চন্দ্ৰ নামৰ এজন ৰজাৰ সাধু। এসময়ত এখন দেশত চন্দ্ৰ নামৰ এজন ৰজা আছিল। তেওঁৰ পুত্ৰই অৰ্থাৎ ৰাজকোঁৱৰে বান্দৰৰ লগত খেলি বৰ ভাল পাইছিল। সেইবাবে বান্দৰবোৰৰ ৰাজপ্ৰাসাদত অবাধ প্ৰৱেশ আছিল। ৰজাৰ ঘৰৰ খাদ্যৰ কিছুভাগ সিহঁতেও পায় বাবে সিহঁত একেবাৰে নদুকা হৈ উঠিল। ৰাজপ্ৰাসাদত দুটা ছাগলীও আছিল। কোঁৱৰে সিহঁতৰ লগত খেলিও ভাল পাইছিল। লাই পাই পাই ছাগলীকেইটা একেবাৰে বেপেৰুৱা হৈ উঠিছিল। সিহঁতে আনকি ৰজাৰ ৰান্ধনীশাললৈকো গৈ কিবা কিবি খাই দিগদাৰ কৰি থাকে। ৰজাৰ ৰান্ধনীকেইটা আকৌ বৰ খঙাল প্ৰকৃতিৰ আছিল। সিহঁতে হাতত জলাখৰি কাঠ যি পায় তাকে ছাগলীকেইটালৈ মাৰি পঠিয়ায়। তাৰ ফলত যে কিবা ভয়ানক ঘটনাও ঘটিব পাৰে তালৈ মন কাণ নকৰে। বান্দৰটোৰ দূৰদৰ্শী দলপতিয়ে চিন্তা কৰিলে যে এনেকৈ জলাখৰি দলি মাৰি পঠিয়ালে কেতিয়াবা ছাগলীৰ গাত জুই লাগিব পাৰে। তেতিয়া সিহঁতে হয়তো জুই লগা গাৰেই দৌৰি গৈ ওচৰতে থকা ঘোঁৰাৰ আস্তাবল পাবগৈ। তেতিয়া হয়তো তাতো জুই লাগি যাব। তাত জুই লাগিলে ঘোঁৰাবোৰকো পুৰিব। ঘোঁৰাৰ পোৰা ঘাৰ চিকিৎসা কৰিবলৈ ৰজাই পশু চিকিৎসকক মাতি পঠিয়াব। শালিসূত্ৰ গ্ৰন্থত লিখা আছে যে বান্দৰৰ আগমঙহৰে পোৰা ঘাৰ চিকিৎসা কৰিব পাৰি। সেইমতে চিকিৎসকে বান্দৰৰ আগমঙহৰে চিকিৎসা কৰিবলৈ বান্দৰৰ আগমঙহ বিচাৰিব। তেতিয়া হাবিত বান্দৰ বিচাৰি যোৱাতকৈ ওচৰতে অৰ্থাৎ ৰাজপ্ৰাসাদতো পোৱা বান্দৰবোৰক মাৰিবলৈ ৰজাই আদেশ দিব আৰু বান্দৰবোৰ অকাল আৰু সামূহিক মৰণ হ'ব। সেই কথা চিন্তা কৰি বান্দৰৰ দলপতিয়ে বাকীবোৰ বান্দৰক ক'লে, ৰান্ধনীৰ লগত ছাগলীকেইটাৰ যিখন কাজিয়া লাগি থাকে সি শেষত গৈ আমাৰে মৰণ মাতি আনিব। গতিকে আমি এতিয়া সময় থাকোঁতে এই প্ৰাসাদ এৰি আঁতৰলৈ যোৱা ভাল হ'ব। পাছে আন ডেকা বান্দৰবোৰে তাৰ কথাত হাঁহিলেহে আৰু ক'লে, আচলতে বুঢ়া হোৱাৰ বাবে আপোনাৰ বুদ্ধিভ্ৰম হৈছে। নহ'লে ইমান অসম্ভৱ ধৰণৰ চিন্তা কৰি আপুনি আমাক এই সুন্দৰ আহাৰ আৰু আশ্ৰয়ৰ পৰা আঁতৰি যাবলৈ কয়নে? দলপতিয়ে তেতিয়াও ক'লে, মই তোমালোকক ভাল উপদেশেই দিছোঁ, কিন্তু তোমালোকে নামানা যদি উপায় নাই। ঠিক আছে, ময়ে বাৰু আঁতৰি যাওঁ। পাছত যাতে আনে বুঢ়াৰ কথা নুশুনত ডেকা টানত পৰি কিয় কেকা বুলি ক'বলগীয়া নহয়, সেইটো চাবা। এইবুলি দলপতি তাৰ পৰা হাবিলৈ গুচি গ'ল। তাৰ কেইদিনমানৰ পিছততো ঠিক সেইমতেই ঘটনা ঘটিল। মানে ছাগলী দুটাৰ উৎপাতত অতিষ্ঠ হৈ ৰান্ধনী এটাই সিহঁতলৈ বুলি জলাখৰি এডাল মাৰি পঠিয়াওঁতে সিহঁতৰ গাত জুই লাগিল। তাৰ পাছত সিহঁতৰ গাৰ পৰা জুই আস্তাবলৰ খেৰবোৰত লাগিল। সেই জুয়ে দাও দাওকৈ গোটেই আস্তাবলটো আগুৰি ধৰিলে আৰু তাত থকা ঘোঁৰাবোৰৰ বেছিভাগেই অগ্নিদগ্ধ হ'ল। ৰাজ্যৰ ৰুনোৱা ঘোঁৰাবোৰ এনেকৈ আঘাতপ্ৰাপ্ত হোৱাত ৰজাৰ বৰ চিন্তা হ'ল। তেওঁ পশু চিকিৎসকক মাতি পঠিয়ালে। তেওঁলোকে শালিসূত্ৰ গ্ৰন্থৰ দিহামতে ঘোঁৰাৰ পোৰা ঘাৰ চিকিৎসা কৰিবৰ বাবে বান্দৰৰ আগমঙহ যোগাৰ কৰিবলৈ চন্তৰীক আদেশ দিলে। সিহঁতে ৰাজ আজ্ঞা মানি প্ৰাসাদৰ ওচৰে পাজৰে থকা এটাও বান্দৰক ৰেহাই নিদিলে। হাবিলৈ গুচি যোৱা দলপতিৰ বাহিৰে আটাইবোৰ বান্দৰ মৰিল। বৃদ্ধ আৰু অভিজ্ঞ দলপতিৰ কথা নুশুনাৰ প্ৰতিফল বান্দৰবোৰে হাতে হাতে পালে। যিয়েই নহওক, বান্দৰৰ দলপতিয়ে তাৰ সকলো সুবিধ মৰা পৰাৰ বাবে মনত বৰ দুখ পালে আৰু যিকোনো প্ৰকাৰে তাৰ প্ৰতিশোধ ল'বলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল। বুঢ়া বান্দৰটোৱে এনেবোৰ কথা চিন্তা কৰি হাবিত ঘূৰা পকা কৰি থাকোঁতে তাৰ এবাৰ বৰ পিয়াহ লাগিল। সি পিয়াহ পলুৱাবলৈ গৈ কিছু দূৰত থকা এটা সৰোবৰৰ ওচৰ পালেগৈ। সি মন কৰিলে যে তাত পানী খাবলৈ নামি যোৱা জন্তুৰ খোজৰ চিন আছে, কিন্তু উঠি অহা ভৰিৰ খোজৰ চিন নাই। কিবা এটা বিপদৰ আন্দাজ কৰি বান্দৰটোৱে পানীলৈ নামি নগৈ পদুমৰ ঠাৰি এডাল ছিঙি পাৰৰ পৰাই শুহি পানী খাবলৈ ধৰিলে। সৰোবৰটোত আচলতে এটা ৰাক্ষসে বাস কৰিছিল। কোনোবা পানীত নামিলেই ৰাক্ষসে টানি আনি মাৰি পেলায় আৰু ভক্ষণ কৰে। সি বান্দৰটোক খাম বুলি খাপ পিটি থাকোঁতেই বান্দৰটোৱে সেই বুদ্ধি কৰিলে। অৱশ্যে ৰাক্ষসটোৰ খং উঠাৰ পৰিৱৰ্তে সি বান্দৰটোৰ বুদ্ধিত প্ৰসন্নহে হ'ল। সি ডিঙিত ৰত্নমালা এডাল পিন্ধি তাক দেখা দি ক'লে, মই সাধাৰণতে ইয়ালৈ পানী খাবলৈ নমা সকলোকে খাই পেলাওঁ, কিন্তু তোমাৰ বুদ্ধিৰ বাবে তোমাক খাব নোৱাৰিলোঁ। যি নহওক, মই তোমাৰ বুদ্ধিত বৰ প্ৰসন্ন হৈছোঁ। তোমাক কি বৰ লাগে কোৱা? বান্দৰটোৰ তৎক্ষণাৎ প্ৰতিশোধৰ কথা মনলৈ আহিল। সি ৰাক্ষসটোক সুধিলে, তুমি বাৰু কিমান মানুহক খাব পাৰা? অজস্ৰ, কেৱল পানীত নামিলেই হ'ল। ৰাক্ষসে ক'লে, মই যদি এগাল মানুহ আনি দিওঁ খাব পাৰিবা? বান্দৰটোৱে সুধিলে, কিয় নোৱাৰিম, আৰু মই এনেকৈ কোনোবাই খাদ্য আনি দিলে ভালহে পাম। ৰাক্ষসে ক'লে, ঠিক আছে, মই সেইমতে কৰিম। এতিয়া তুমি যে মোক কিবা বৰ দিয়াৰ কথা কৈছিলা, দিয়া, যদি এই ৰত্নমালাডালকে দিয়া। এইডালেই মোৰ কামত আহিব। বান্দৰটোৱে ক'লে। ৰাক্ষসে সেইমতে বান্দৰটোৰ ৰত্নমালাডাল দি দিলে।
সেইডাল পিন্ধি বান্দৰটো ৰাজধানীৰ ফালে আহিল। তাক দেখি মানুহবোৰে সুধিবলৈ ধৰিলে, কি বান্দৰ ককাই, বহুদিনৰ মূৰত দেখিলোঁ যে, আৰু এই মহা মূল্যৱান মালাডাল তুমি ক'ত পালা? হাবিৰ মাজত এজন যক্ষৰ এটা সৰোবৰ আছে। তেওঁ তাত ডুব মৰা প্ৰত্যেককে এনেকুৱা মালা একোডাল উপহাৰ দিয়ে। তাক সোধা সকলোকে সি তেনেকৈয়ে ক'লে। কথা গৈ ৰজাৰ কাণত পৰিল। তেওঁ বান্দৰটোক মাতি আনি কথাটো সুধিলে। বান্দৰটোৱে ৰজাকো তেনেদৰে ক'লে। ৰজাই ভাবিলে, তেনেকৈ ডুব মাৰিলে যদি ৰত্নমালা পোৱা যায়, তেন্তে বেলেগে কিয়, মই আৰু মোৰ বংশ পৰিয়ালৰ সকলোৱে সেইবোৰ লওঁ হওক। ৰত্নমালা শেষ হৈ যোৱাৰ আশংকাত ৰজাই আদেশ দিলে যে আন কোনোৱে সেই সৰোবৰৰ ওচৰলৈ যাব নোৱাৰে, কেৱল ৰজা সপৰিয়ালেহে যাব পাৰে। বান্দৰটোৱে সেইমতে ৰজা আৰু ৰজাৰ পৰিয়ালক বাট দেখুৱাই সেই সৰোবৰ পাৰলৈ লৈ গ'ল। ৰজাক প্ৰথমতে নামিবলৈ নিদি বান্দৰটোৱে ক'লে, আপুনি আৰু মই শেষত নামি গৈ বাকী থকা সকলো ৰত্নমালা লৈ আহিমগৈ। এতিয়া আপুনি আপোনাৰ বংশ পৰিয়ালৰ সকলোকে পানীত নামিবলৈ কওক। ৰজাৰ কথামতে তেওঁ বংশ পৰিয়ালৰ সকলো পানীত নামিল, কিন্তু বহু দেৰিলৈকে তেওঁলোকৰ কোনো উঠি নাহিল। ৰজাই চিন্তিত হৈ ক'লে, কি হ'ল, ৰত্নমালা লৈ কোনো উঠি অহা নাই কিয়? বান্দৰটোৱে ওচৰৰে গছ এজোপাত জাপ মাৰি উঠি ক'লে, তেওঁলোক ক'ত আহিব? আটাইকে পানীত থকা ৰাক্ষসে খাই পেলালে। আপুনি যেনেকৈ মোক নিথৰুৱা কৰি মোৰ বংশ পৰিয়ালৰ সকলোকে মাৰি পেলালে আৰু মোৰ মনত মৰ্মান্তিক যাতনা দিলে, ময়ো এনেকৈ আপোনাৰ ওপৰত প্ৰতিশোধ ল'লোঁ। এতিয়া আপুনি মোৰ দৰে আজীৱন দুখ শোক ভুগি থাকক। আপুনি লোভ কৰাৰ বাবেই যেনিবা মোৰ প্ৰতিশোধ লোৱাত সুবিধা হ'ল। ৰজাই আৰু কি কৰিব? দুখে শোকে তেওঁ ৰাজধানীলৈকে ঘূৰি আহিল। ৰাক্ষসে এপেট খাই পৰিতৃপ্ত হৈ বান্দৰটোক ক'লে, তুমি সঁচাকৈয়ে বুদ্ধিমান। তুমি মোক সন্তুষ্ট কৰিলা, নিজৰ প্ৰতিশোধ ল'লা আৰু মোৰ পৰা সেই ৰত্নমালাও লাভ কৰিলা।